মধুৰীপুৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো সাৰ নমো দেৱ দিন দুখ হাৰি দায়াশীল দামোদৰ প্ৰভু আমি দূষিত চৰণে কৰায়ো উদ্ধাৰ আমি দূষিত চৰণে কৰায়ো উদ্ধাৰ আজন্মৰ সেৱাৰ স্থলী বা বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ, আজি আমি আপোনাসৱৰ সেৱাৰ অৰ্থে বিষ্ণু পুৰাণৰ এভাগ কাহিনীৰ মাধ্যমেদি কেইটিমান বিশেষ কথা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে। ইয়াতো আমাৰ আগপাছ বঢ়াটোতা অনেক ছিদ্ৰ আছে। আপোনাসৱে দাসৰো দাস বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ অৰ্থে সবাৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে। প্ৰভু সমস্ত আই মাতৃবৃন্দ, দ্বাপৰ যুগত এবাৰ ঋষিমুনিসকলৰ মাজত এটা কথালৈ আলোচনা বহিল। কথাটো আছিল কি, ঋষিমুনিসকলে আলোচনা কৰিলে যে যুগটো চাৰিটা, সত্য, ত্ৰেতা, দ্বাপৰ, কলি। এই চাৰিটা যুগৰ ভিতৰত কোনটো যুগ বৰ শ্ৰেষ্ঠ? কোনোজনে কয় সত্য যুগটো শ্ৰেষ্ঠ বুলি, আকৌ কোনোজনে ত্ৰেতা যুগৰ গুণ বখানি কয় নহয় ত্ৰেতা যুগটোহে শ্ৰেষ্ঠ, কোনোজনে কয় নহয় দ্বাপৰ যুগটো শ্ৰেষ্ঠ। এনেধৰণে পিছে কোনটো যুগ শ্ৰেষ্ঠ এই সম্পৰ্কে নিশ্চিত সিদ্ধান্ত ল'ব পৰা নাই। কাৰণ প্ৰত্যেকৰে মত অনুসৰি যুগৰ গুণ চিন্তা কৰি সত্য, ত্ৰেতা, দ্বাপৰ, কলি চাৰিটা যুগৰ বিষয়ে বিশ্লেষণ আগবঢ়ালে, কিন্তু চাৰিটা যুগৰ ভিতৰত কোনটো যুগ শ্ৰেষ্ঠ এই সম্পৰ্কে সিদ্ধান্তত উপনীত হোৱা নাছিল। সকলো ঋষিমুনিয়ে এটা কথা মনতে ভাবি সিদ্ধান্ত ল'লে
যে আমাৰ যিজন বেদব্যাস, যিজন ব্যাসদেৱে বেদৰ শাখা প্ৰশাখা কৰিছে, যিজনে পুৰাণ লিখিছে, যিজনে ভাৰত লিখিছে, সেই বেদব্যাস তেৰাৰ ওচৰলৈকে আমি সমস্তজন যোৱা হওক। তেৰাই যিটো যুগৰ বিষয়ে আমাক পৰামৰ্শ দিয়ে আমি সেইমতে মানি ল'ম। এইবুলি সকলো ঋষিমুনিয়ে কথাটো সমস্তজনৰ গ্ৰহণযোগ্য যেন দেখি বৰ ভক্তিভাৱেৰে ব্যাসদেৱৰ আশ্ৰমলৈ যাত্ৰা কৰিল। গংগা নদীৰ পাৰত বদৰিকাশ্ৰম, আৰু সেই বদৰিকাশ্ৰমত ব্যাসদেৱ থাকে। যে যিদিনা ঋষিমুনিসকল যি সময়ত সেই ব্যাসদেৱৰ আশ্ৰমৰ সমীপ পালেগে, ঠিক সেইখিনি সময়তে ব্যাসদেৱে সেই বদৰিকাশ্ৰমৰ ওচৰতে গতি কৰি থকা যি গংগা নদী, সেই গংগা নদীত স্নান কৰিবৰ কাৰণে নামিল। পাৰতে ঋষিমুনিসকল থমকি ৰ'ল আৰু এজোপা বৃক্ষৰ তলতে তেৰা সমস্তে বহিলে। ক'লে যে আমাৰ ব্যাসদেৱ যিহেতু নিত্য কৰ্ম স্নানৰ সময় হ'ল, তেৰা স্নান কৰি উঠি আহক, আমি এই বৃক্ষজোপাৰ তলতে অপেক্ষা কৰাটো ভাল বুলি সকলো বৃক্ষজোপাৰ তলত বহিল। পিছে ব্যাসদেৱে স্নান কৰা ঋষিমুনিসকলে দেখি আছে। কেইটামান বিশেষ কথা দেখিলে ঋষিমুনিসকলে। কি দেখিলে? যে ব্যাসদেৱে গংগাৰ জলত ডুব দি বামলৈ উঠি আহোঁতে মানে কেইটামান বিশেষ কথা কীৰ্তন কৰি কৰি উঠি আহে। আকৌ গংগাৰ জলত ডুব দি বামলৈ উঠি আহোঁতে সেই মন্ত্ৰ কিভাগ গায়। এইধৰণে তিনিবাৰ ডুব দি বামলৈ উঠি আহোঁতে কেইভাগমান মন্ত্ৰ গাই থকা, গাই স্নান কৰা ঋষিমুনিসকলে দেখিলে। মন্ত্ৰভাগ হ'ল কি? ব্যাসদেৱে যেতিয়া গংগাৰ জলত ডুব দি বামলৈ উঠি আহে, তেখেতে গাবলৈ ধৰিছিল, কলিযুগা ধন্যাঃ শূদ্ৰায়াম ধন্যাঃ স্ত্ৰিয়াম ধন্যাঃ কলিযুগা ধন্যাঃ শূদ্ৰায়াম ধন্যাঃ স্ত্ৰিয়াম ধন্যাঃ কলিযুগা ধন্যাঃ শূদ্ৰায়াম ধন্যাঃ স্ত্ৰিয়াম ধন্যাঃ। এই ধৰণে তিনিবাৰ, প্ৰত্যেকবাৰতে গংগাৰ জলত ডুব দি বামলৈ উঠি আহোঁতে এই ধৰণে কলিযুগৰ ধন্য, শূদ্ৰসকল ধন্য আৰু তিৰোতাসকল ধন্য। কথাটো দেখি ঋষিমুনিসকলে আলোচনা কৰিলে, হেৰা দেখিছানে, এইবোৰ কথাটো আমি আগত নাজানিছিলোঁৱেই। আমাৰ দেখিলে ব্যাসদেৱে যে কলিযুগা ধন্যাঃ শূদ্ৰায়াম ধন্যাঃ স্ত্ৰিয়াম ধন্যাঃ, এই স্নান কৰাৰ সময়ত যে গাই স্নান কৰিছে গংগাৰ জলত, মানে এইভাগ চাগে স্নান মন্ত্ৰ। আমিতো এইবোৰ কথা আগত জনাই নাছিলোঁ। বহুত সুন্দৰ কথা। আমি আজি আমাৰ পৰম সৌভাগ্যক্ৰমে আমি ব্যাসদেৱৰ স্নান কাৰ্যৰ সময়ত উপনীত হ'লোহি, এইবুলি ঋষিমুনিসকলে ভাবিলে। আৰু পিছে যেতিয়া ব্যাসদেৱ স্নান কাৰ্য সমাপন কৰি উঠি আহিল, আশ্ৰমলৈ আহি আসনত বিৰাজমান হ'ল আৰু ঋষিমুনিসকলকো আসন বৈখন দি বহুৱালে।
তে বহি ৰৈ ঋষিমুনিসকলক ব্যাসদেৱে জানিব বিচাৰিলে, বাপ সমস্ত তোমৰা সব বাৰু কি সকামত অহা হ'ল ক'বলৈ হওকচোন। তেতিয়া ঋষিমুনিসকলে ক'লে, হে মহামুনি ব্যাসদেৱ, আমি এভাগ মহান উদ্দেশ্য লৈ আহিছিলোঁ, সেইভাগ আমি বাৰু পৰৱৰ্তী পিছতো আমি ক'ম, কিন্তু আমাক এই কথাকেইটা জনাবনে বাৰু? যদি আমাক জনাব পৰা বিধৰ হয় বা জনালে যদি কোনো দায় নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাক জনাবলৈ হওকচোন। বোলে কি কথা? যে আপুনি যে স্নান কৰাৰ সময়ত কলিযুগা ধন্যাহ ক্ষুদ্ৰায়াম ধন্যাহ স্ত্ৰিয়াম ধন্যাহ এই ধৰণে গাই গাই যে স্নান কৰিলে আমি একো বুজিব নোৱাৰিম। যদি আমি শুনিব নোপোৱা বিধৰ নহয়, যদি আমি শুনিব পাৰোঁ, তেতিয়াহ'লে অনুগ্ৰহ কৰিবলৈ হওকচোন। এই কথাটো নেকি? তেতিয়া ব্যাসদেৱে সকলো ঋষিমুনিক সম্বোধন ধৰি এই কথাখিনি ক'লে যে হে বাপ সমস্ত, সত্য যুগৰ পৰা দ্বাপৰ যুগলৈকে মানুহে হৰি সাধনা কৰিবৰ কাৰণে সত্য যুগত অত্যন্ত কষ্ট কৰিব লগা হৈছিল। আমাৰ কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত সেই সম্পৰ্কে যে লিখিছে, সত্যযুগে ধ্যান কৰি সমাধি। সত্যযুগত মানুহে হৰিপৰায়ণ হ'বৰ কাৰণে ধ্যান কৰিব লাগিছিল, কাৰণ সত্যযুগৰ যুগধৰ্ম হ'ল ধ্যান। কেৱল ধ্যান কৰাই নহয়, যাক ধ্যান কৰে সেইজনৰ লগত সমাধিমগ্ন হ'ব পাৰিব লাগিব, তেতিয়াহে হৰিপৰায়ণ হ'ব পাৰে। আকৌ ত্ৰেতা যুগতো তিনি কম কষ্টকৰ কথা নহয়। ত্ৰেতা যুগে নানান যজ্ঞ আৰাধি, নানান ধৰণৰ যজ্ঞৰ সমাপন কৰিও হৰিপৰায়ণ হোৱাটো বৰ জটিল অংক, হ'ব নোৱাৰে। কাৰ্চিত কোনোবা এজন দুই এজন যজ্ঞ কৰা লোকে হয়তো ভগৱন্তৰ হয়তো কৃপাত কেনেবাকৈ হৰিপৰায়ণ হৈ যায়। আকৌ দ্বাপৰ যুগ যেতিয়া আহিলে, দ্বাপৰে পুঁজি নানান ভক্তিভাৱে হৰিপৰায়ণ হ'বৰ কাৰণে, হৰি সেৱক হ'বৰ কাৰণে, একান্ত ভকত হ'বৰ কাৰণে দ্বাপৰে পুঁজি নানা ভক্তিভাৱে। তথাপিতো কাৰ্চিত ক'ৰবাত দুই এজনৰহে সৌভাগ্য হয়, তে বহুজনৰ মানে নহয়গৈ, হৰিপৰায়ণ হোৱাটো বৰ জটিলেই হৈ থাকে। কিন্তু কলিত কীৰ্তনেই সিগতি পাবে। বাপ সমস্ত, যিটো কাম, যি হৰিপৰায়ণ হোৱা কামটো সত্যযুগত ধ্যান কৰি নোৱাৰিছিল, যি হৰিপৰায়ণ হোৱা কামটো ত্ৰেতা যুগত যাগযজ্ঞ কৰি সমাপন কৰিবগৈ নোৱাৰিছিল, দ্বাপৰ যুগত পূজা পাতলৰ মাধ্যমেদি কৰিব নোৱাৰিছিল, সেই কামটো তে কলি যুগত মোৰ দিব্য দৃষ্টিৰে মই দেখা পাইছোঁ যে কলিত কীৰ্তনেই সিগতি পাবে। কলিৰ সকলো মানুহে, যিসকল লোকে সেই তপ জপ যাগ যজ্ঞ ধ্যান ধাৰণা সমস্ত বৰ্জন কৰি কেৱল কীৰ্তন পৰায়ণ যদি হৈ গ'ল, তেতিয়াহ'লে কলিত কীৰ্তনে সিগতি পাবে। সেইকাৰণে আমাৰ কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত এই কথাটো দিছে, ও ৰাম কলিত কীৰ্তনে হয় ভকত আতপৰে লাভ নাহি লোকত। বোলে ভকত আগত সত্য ত্ৰেতা দ্বাপৰলৈকে বাপ সমস্ত আইসকল ভকতৰ সংখ্যাটো কেনেকুৱা আছিল? বোলে ভকত কেইজন? বোলে 6জন। বোলে বৈষ্ণৱ কেইজন? 12জন। সত্যতা দ্বাপৰলৈকে। পিছে কলিত ভকতৰ সংখ্যা কিমান? অগণন। কোনে ক'লে এই কথাটো? মহাপুৰুষ কৃপালু গুৰুজন বস্তুৱে ক'লে। কি বুলি ক'লে? কলিত কীৰ্তনে হয় ভকত আতপৰে লাভ নাহি লোকত।
কলিযুগত সমস্তজন মানৱে কিমান যে হৰিৰ কীৰ্তনত ৰত হৈছে, এই যিমান পৰিমাণে তপ জপ যাগ যজ্ঞ বাদ দি প্ৰভু ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তনত ৰত হ'ল, সেই শ্ৰৱণ কীৰ্তন কৰা পধ্যে হোৱে ভকত, আতপৰে লাভ নাই লোকত, এই কথাটো কৈছে। গতিকে ব্যাসদেৱে ক'লে বাপ সমস্ত কলিযুগত যে এই অলপমান হৰিৰ নাম চৈতন্য কৰিলেই যে হৰিপৰায়ণ হৈ যাব পাৰে, নাম পৰায়ণ হৈ যাব পাৰে, গুৰুদেৱ নাম ভকত পৰায়ণ হৈ যাব পাৰে, এই যিটো সুলভ, এই সুলভটো কেৱল কলিযুগতহে প্ৰকাশ পাইছে। দ্বাপৰ যুগত নাই, ত্ৰেতা যুগত নাই, সত্য যুগতো নাই। তে কলিত আকৌ পৰীক্ষিত যায় কলিযুগৰ এটা বিশেষ গুণ দেখিলে, সেই গুণটো কেনেকুৱা, যিটো নেকি দ্বাপৰ যুগত নাই, যিটো গুণ ত্ৰেতা যুগ সত্য যুগতো নাই, কেৱল কলিযুগতহে এটা বিশেষ গুণ। কি গুণ দেখিলে? ই ৰাম কৰিলে শেষি যে পাপ মনেহে নজানি, এতেকে কলিকন মাৰিলা মহামানি। মহামানি মানে পৰীক্ষিত ৰজা। পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰাৰ সময়ত দেখিলে যে ইয়াক যদি মাৰি পেলাওঁ বৰ ডাঙৰ কথা হ'ব, ইয়াক ৰাখিব লাগিব। কেলে? কলিযুগটো এনেকুৱা এটা ভাল গুণ আছে, কৰিলেহে সিজে পাপ। ধৰি লওক আপোনাৰ বাৰীত কল থকা আছে, কোনোবা এজন মানুহে নিম বুলি ভাবি আছে কিন্তু নিয়া নাই। যেতিয়ালৈকে নিয়া নাই তেতিয়ালৈকে মানুহজনৰ পাপ নহয়। কিন্তু পুণ্য বেলিকা আকৌ কি হয়, ওৰা মনত আলোচে নতু হৰি বোলে আখি, এতেকে উপজে মহা পুণ্য ৰাখি। কলিযুগত পাপ এটা কৰিম বুলি ভাবি আছে, কৰা নাই, কিন্তু যিহেতু কৰা নাই পাপটো, তেতিয়ালৈকে পাপে লগ নলয়। কিন্তু ঈশ্বৰৰ নাম এষাৰ পাতিম বুলি, ভকতৰ সেৱাভাগ ধৰিম বুলি আই বাপ দুয়োজনে পৰিয়ালবৰ্গ সদস্যবৃন্দই আলাপ আলোচনাত ৰত হ'ল। তে এই আলোচনাত যে ৰত হ'ল, যে মনত যে ভাবিলে, মনত আলোচনটো হৰি বোলে আখি। নামঘৰত আইসকল বাপ সমস্তই ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰি আছে। হয়তো গাঁৱৰ বহুজনে আহিব পৰা নাই কিবা ঘৰুৱা তাৰণাত পৰি, কিন্তু যিহেতু যে আহিব পৰা নাই, কিন্তু ঘৰতে থাকি ঘৰৰ পৰা কিন্তু বৰ অনুতপ্ত হৈ আছে, ইছ ৰাম, তে আমি মহাপাতকীহে যাব পৰা নাই। এনেহেন ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুঞ্জক চৈতন্য হৈছে আমাৰ গাঁৱৰ নামৰ ঘৰত, এই বুলি অনুসূচিত হ'ল। মনত ভাবিছে, মানে মনত আলোচে নতু হৰি বোলে আখি। মনত যাব লাগিছিল নামঘৰলৈ, গোৱাব লাগিছিল নাম এষাৰ, সেৱাভাগ ধৰিব লাগিছিল ভকত বৈষ্ণৱৰ, এই কথাটো মনত আলোচে, কিন্তু গোৱাবও পৰা নাই, সেৱাভাগ ধৰিব পৰা নাই, নামঘৰলৈ আহিব পৰা নাই। এতেকতে উপজে মহা পুণ্য ৰাখি। এইটো হ'ল কলিযুগৰ মহাগুণ। সেইকাৰণে আৰু কি দেখিলে? ফলে ফুলে পত্ৰে পুষ্পে পুঁজিবাক শান্ত। কলিযুগৰ মানুহে ফল মূল সাধ্যানুসাৰে যি পাৰে, যাৰ যেনেকুৱা সমৰ্থ আছে, শক্তি আছে, ফলে ফুলে পত্ৰে পুষ্পে পুঁজিবাক শান্ত, এতেকতে বকুণ্ঠ পদ দিবাক খোজন্ত। ভগৱান কৃষ্ণই এতেকতে ভকতক মানুহক দয়া কৰোঁতা কৰুণাময় ভগৱন্তই দয়া কৰে। এনেকুৱা এই কলিযুগৰ সদ্গুণসমূহক মোৰ দিব্য দৃষ্টিৰ বলেৰে মই দেখা পাই বা সমস্ত মই ক'বলৈ বাধ্য হ'লোঁ, কলিযুগা ধন্যাহ শূদ্ৰায়াম ধন্যাহ। সত্য ত্ৰেতা দ্বাপৰ যুগলৈকে
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্যসকলে ধৰ্ম ধাৰণ কৰি ৰাখিছিল। কিন্তু কলিযুগ অহাৰ লগে লগে কলিযুগত ধৰ্ম বস্তু সৌভাগ্য কেৱল ক্ষুদ্ৰসকলৰ কপালতহে ফুলি উঠিছে। সেইকাৰণে ক্ষুদ্ৰসকলেহে কলিযুগত বেদৰ প্ৰকৃত ধৰ্ম ভাগৱত গ্ৰন্থৰ নৱধা ভক্তি এই ক্ষুদ্ৰসকলেহে কলিযুগত আচৰিব। ইয়াৰ বাহিৰে আন লোকসকলে ক্ষুদ্ৰসকলৰ দৰে কিন্তু হৰিভক্তি সাধন কৰাৰ পৰা বহুত দূৰত থাকি যাব। এই সম্পৰ্কত এবাৰ ভগৱান কৃষ্ণ আৰু ব্ৰহ্মাৰ মাজত বৈকুণ্ঠ ধামত আলাপ হৈ আছিল যে প্ৰসংগক্ৰমে ভগৱন্ত বস্তুৱে ব্ৰহ্মাক ক'লে, বিধিবৰ মই কলিত ক্ষুদ্ৰ কুলত মই জন্ম হ'ম। তেতিয়া ব্ৰহ্মাই মনতে সংশয় হ'ল, প্ৰভু কিয় ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এৰা সমস্ত থকা স্বত্বেও কিয় কলিত আপুনি ক্ষুদ্ৰ কুলত জন্ম ল'ব? তেতিয়া ব্ৰহ্মাক সম্বোধন ধৰি ভগৱান কৃষ্ণই ক'লে, হে বিধিবৰ কলিযুগত কি হ'ব জানা? অ ৰাম ব্ৰাহ্মণ দৈব্যজ্ঞ ক্ষেত্ৰ বৈশ্য চাৰি জাতি। দৈব্যজ্ঞ মানে গণক, ব্ৰাহ্মণ ক্ষেত্ৰ মানে ক্ষত্ৰিয় বৈশ্য বৈশ্যই আৰু দৈব্যজ্ঞ মানে গণক। ই ৰাম ব্ৰাহ্মণ দৈব্যজ্ঞ ক্ষেত্ৰ বৈশ্য চাৰি জাতি। নুশুনিবে আমাৰ কথা কাণ পাতি। ক্ষুদ্ৰ সবে ধৰিবে ক বেদ ধৰ্ম নীতি। আচৰিবে নৱবিধ আমাৰ ভকতি। এতেকে ক্ষুদ্ৰ কুলে হৈবু মই জাত। কহিলো তোমাক এইটো ৰহস্য কথা ক। এই অৱস্থাটো দেখিলে, এই সৌভাগ্যটো দেখিলে মহামুনি ব্যাসদেৱে সেই মুনিসকলক ক'লে, হে মুনিবৃন্দ, যে কলিযুগত ক্ষুদ্ৰসকলে যিটো কাম ব্ৰাহ্মণসকলে সত্যতা দ্বাপৰ যুগত কৰিব পৰা নাছিল, সেই কামটো কেৱল কলিযুগত একেবাৰে চতুৰ্বৰ্ণৰ ভিতৰত আটাইতকৈ তলৰ পৰ্যায়ৰ, আটাইতকৈ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ, এই চাৰি বৰ্ণৰ ভিতৰত ক্ষুদ্ৰ যিসকলক সামান্য বুলি কোৱা হয়, এই সামান্য অৰ্থাৎ ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোকসকলেহে মানে বেদৰ ধৰ্ম আচৰিবে বেদ ধৰ্ম নীতি। ক্ষুদ্ৰ সবে ধৰিবে ক বেদ ধৰ্ম নীতি আৰু আচৰিবে নৱবিধ কৃষ্ণৰ ভগতি। এই কথাটো আমাৰ দিব্য দৃষ্টিৰ বলেৰে আমি দেখা পোৱা হৈছে। সেইকাৰণে মই বাপ সমস্ত ক্ষুদ্ৰায়াম ধন্যাহা ক'বলৈ বাধ্য হ'লোঁ। ৩ নম্বৰত ক'লে বাপ সমস্ত যে কলিযুগত সেই গৃহিণী আই মাতৃসকলৰ মানে এক মহা সৌভাগ্য দেখা পোৱা হৈছে। বোলে কিবা গৃহিণী আইসকলৰ যিসকল সাধুপৰায়ণ, যিসকল হৰিপৰায়ণ বাপ বান্ধৱ, সেই গৃহস্থী ধৰ্ম পালন কৰি থকা প্ৰতিজনে যিমানবিলাক সৎকৰ্ম কৰে, গুৰুদেৱ নাম ভকতৰ সেৱা কৰ্ম কৰে, ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰে, অৰ্চন বন্দন কৰে আদি ভগৱন্তৰ বিষয়ক, গুৰুদেৱ নাম ভকত বিষয়ক যিমানবিলাক সৎকৰ্ম কৰে, সেই গৃহিণী আইসকলে গৃহকৃত্যত ব্যস্ত হৈ থাকোঁতেও সেই পতিয়ে কৰা সৎকৰ্মৰ মানে যিমান পুণ্য সেই বাপসকলৰ উপাৰ্জন হয়, তাৰ আধা পুণ্য কিন্তু সেই পতি শুশ্ৰূষাত ৰত হৈ থকা সেই গৃহিণীসকলৰ জীৱনলৈ আপোনা আপুনি
মানে লগ্ন হৈ যায়। মই এই সৌভাগ্যটো দেখিয়ে আইসকলৰ, সেইকাৰণে মই কলিযুগৰ তিৰোতাসকলক মই ধন্যবাদ নিদি নোৱাৰিলোঁ। স্ত্ৰিয়াম ধন্যাহা এইবুলি মানে ব্যাসদেৱে ঋষিমুনিসকলক এই তিনিটি ধন্যৰ উত্তৰ আগবঢ়ালে। তেতিয়া ব্যাসদেৱে সুধিলে, বাৰু বাপ সমস্ত, তোমৰা সবে যে পাছতো কম বুলি কৈছিলে, তে কথাটো ক'বলৈ হওকচোন। তেতিয়া ক'লে, বাপ আমি তোমাৰ বিশ্লেষণত তোমাৰ ব্যাখ্যা মৰ্মেদি আমি যি মহাসকামত অহা হৈছিল তাৰ উত্তৰটো ইতিমধ্যে আমি পালোৱেই। মানে যে 4টা যুগৰ ভিতৰত কোনটো যুগ শ্ৰেষ্ঠ এইটোক লৈয়ে আমাৰ আলোচনা হৈ আছিল, কিন্তু সিদ্ধান্ত কৰিব পৰা নাছিলোঁ কোনটো যুগ শ্ৰেষ্ঠ। গতিকে তোমাৰ বাক্যামৃতত আমি এই কথাটো সিদ্ধান্তত উপনীত হ'লোঁ যে 4টা যুগৰ ভিতৰত কলিখি শ্ৰেষ্ঠ 4 যুগৰ মাজে। আমাৰ মহাপুৰুষ কৃপাল গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত ঠাই দিছে কি বুলি, অ ৰাম কলিখি শ্ৰেষ্ঠ 4 যুগৰ মাজে, প্ৰশংসে কলিক জ্ঞানী সমাজে। কলিখি শ্ৰেষ্ঠ 4 যুগৰ মাজে, প্ৰশংসে কলিক জ্ঞানী সমাজে। প্ৰভু সমস্ত, আমি আপোনাসৱৰ সেৱাৰ অৰ্থে বিষ্ণু পুৰাণৰ এই কাহিনী ভাগৰ আধাৰত 2-এটি কথা আগবঢ়োৱা হ'ল। ইয়াতো আমাৰ আগপাছ বঢ়াটো তাৰ নিশ্চয় দায় আছে। আপোনাসৱে আপোনাসৱৰ ভিতৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত পুনঃ আমি সেৱা নিবেদন কৰি আজিৰ কাৰণে ইমানতে আমি ৰখা হৈছে। কৃষ্ণ।